আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ শাখাৰ পৰা দৃষ্টিপাত। প্ৰিয় শ্ৰোতা, আজিৰ অনুষ্ঠানৰ সমল ব্যক্তি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা। অনুষ্ঠানৰ আলোচনাৰ বিষয় কামৰূপ মহানগৰ জিলাৰ বিভিন্ন উন্নয়নমূলক কাম কাজ। আঁতৰিছে মানৱ প্ৰতিম শৰ্মাই। সমূহ শ্ৰোতাকে আজিৰ দৃষ্টিপাত অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। আজি আমাৰ সৈতে অতিথি হিচাপে আছে কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত শ্ৰীযুত পল্লৱ গোপাল ঝা ডাঙৰীয়া। আমি মাননীয় উপায়ুক্ত মহোদয়ক আমাৰ অনুষ্ঠানলৈ আদৰণি জনালোঁ। শ্ৰীযুত ঝা ডাঙৰীয়া, প্ৰায় 3 মাহ পূৰ্বে আপুনি কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত হিচাপে অতি গুৰুত্বপূৰ্ণ দায়িত্ব লাভ কৰিছিলে। তাৰ পূৰ্বে আপুনি 4খন জিলাৰ দায়িত্ব লাভ কৰিছিলে। যোৱা 3 মাহত আপোনাৰ ইয়াত কাম কৰাৰ অভিজ্ঞতা কি, আৰু অইন জিলাৰ তুলনাত ইয়াত কি আপুনি পাৰ্থক্য দেখিছে বা ইয়াত কি নতুন কথা আপুনি লক্ষ্য কৰিছে, এই বিষয়ে যদি আমাৰ শ্ৰোতাসকলক প্ৰথমে জনায়। নমস্কাৰ, মই অল ইণ্ডিয়া ৰেডিঅ'ক ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি এই সাক্ষাৎকাৰৰ বাবে। গুৱাহাটী অলপ ইউনিক আছে ফ্ৰম আদাৰ ডিষ্ট্ৰিক্টছ, কাৰণ ইয়াৰ পপুলেশ্যনটো বেছি, ইয়াৰ চেলেঞ্জেছটো বেছি। ইটছ এ ভেৰি ফাষ্ট মুভিং চিটি, আৰু আৰ্বানাইজেশ্যন আৰু পপুলেশ্যন গ্ৰ'থ এইবিলাকো ফাষ্ট ৰেটত হৈ আছে, ডেভেলপমেণ্টো ফাষ্ট ৰেটত হৈ আছে। তো বেলেগ জিলাৰ পৰা এডমিনিষ্ট্ৰেটিভ পইণ্ট অফ ভিউত পাৰ্থক্যটো খুব বেছি, আৰু মই ভাবোঁ যে পটেঞ্চিয়েলো ইয়াত বহুত বেছি আছে, বহুত অন এমপ্লয়মেণ্ট ছাইড চাওক বা ডেভেলপমেণ্ট ছাইড চাওক বা নেচাৰেল বিউটি বা প্ৰিজাৰ্ভেশ্যন যে আছে অল ইন এণ্ড এৰাউণ্ড গুৱাহাটী, দ্যাট ইজ অলছ' ভেৰি বিউটিফুল। তো এক্সপিৰিয়েঞ্চটো মই ভাল পাইছোঁ। সদায় বেলেগ বেলেগ জিলাত এটা বেলেগ বেলেগ এক্সপিৰিয়েঞ্চ আহে, ইয়াতৰ এক্সপিৰিয়েঞ্চটো অলপ ইউনিক আৰু ভাল পাই আছোঁ। ষ্টিল আই এম লাৰ্ণিং, এতিয়াও শিকি আছোঁ আৰু ষ্টাডি কৰি আছোঁ। মই ভাবোঁ যে উইল বি এবল টু কণ্ট্ৰিবিউট। আৰু যেতিয়া বৰ্তমান পৰিস্থিতিত আমি ক'ভিডৰ কথা পাতিব লাগিব, যে পূৰ্বৰ তুলনাত কিছু ক'ভিডৰ সংখ্যা হ্ৰাস হৈছে, যদিও বিশেষ গুৱাহাটী আৰু ইয়াৰ অঞ্চলত ক'ভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে, ইয়াত মৃত্যু হৈ আছে। গতিকে আৰু এতিয়া এই সময়ত ভেকচিনেশ্যন ড্ৰাইভৰ অব্যাহত ৰাখিছে। এই বৰ্তমানৰ গুৱাহাটীৰ পৰিস্থিতি কি আপুনি অলপ দাঙি ধৰিব নেকি? পৰিস্থিতিটো লাষ্ট 15 ডেজত যথেষ্ট ইম্প্ৰুভ হৈছে। এটা পইণ্ট আছিলে, মই ভাবোঁ এৰাউণ্ড 1 মান্থ বেক, যেতিয়া পজিটিভিটিটো 20% হৈ গৈছিলে। 20% পজিটিভিটি কেতিয়াও ফাৰ্ষ্ট ৱেভ বা ছেকেণ্ড ৱেভতো হোৱা নাই। চ' ইট ৱাজ ৰিয়েলি এলাৰ্মিং, আৰু আমিও ভাইৰাছক ৰিড কৰি আছিলোঁ যে কিমান এফেক্টিভ আছে, মানুহ কিমান বেছি এফেক্ট কৰিব পাৰে। তো মোৰ যে এটা মানে নন চাইণ্টিফিক ধাৰণা আছে যে ফাৰ্ষ্ট ৱেভ আৰু ছেকেণ্ড ৱেভৰ যে ষ্ট্ৰেইন আছিলে, তাতকৈ অলপ ইট ৱাজ এ মোৰ লেছ ফেটেল ষ্ট্ৰেইন। সেইবাবে আমাৰ বহুত বেছি ষ্ট্ৰেইন নাহিলে, আৰু ৰাইজেও যথেষ্ট সজাগতা, স্পেচিয়েলি আই উইল টক ফ্ৰম দি ভেকচিনেশ্যন পইণ্ট অফ ভিউ। অনাৰেবল চিফ মিনিষ্টাৰ ছাৰৰ খুব এটা ইম্পৰ্টেণ্ট ডাইৰেকশ্যন বহুত দিন আগত পৰাই আছিলে। এটা মই খুব এটা দূৰদৰ্শী সিদ্ধান্ত বুলি ক'ম যে থাৰ্ড ৱেভ আহিব বুলি, মানে এটা তেনেকুৱা সকলোৰ মনত আছিলে, গভৰ্ণমেণ্টৰ মনত আছিলে, আৰু সেইবাবে ভেকচিনেশ্যন ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। আৰু আগৰৰ ডিজিজৰ আমাৰো টাইমত ভেকচিনেশ্যন পাৰ্চেণ্টেজটো গুৱাহাটীত সদায় খুব ভাল আগত পৰা থাকিছে। আৰু most of the people, we also had that Har Ghar Dastak program where senior officials went to different households in the areas of low vaccination, and we did the vaccination. So I think that the vaccination strategy which we took, it helped a lot in the third wave. So third wave of vaccination maximum মানুহ আছিলে, সেইবাবে low আৰু mild symptoms of গুচি গ'ল। মানুহো mostly they have behaved responsibly, especially in terms of home isolation। যেতিয়া কোভিড ওলাইছে, নিজাববীয়াকৈ ঘৰত থাকি গৈছে, আৰু হোম আইচলেশ্যন সংখ্যা বেছি আছিলে, সেইবাবে কোভিড কেয়াৰ চেণ্টাৰ আমাৰ চাৰু চজাই যে আছিলে, তাতো আমি বহুত বেছি প্ৰেছাৰ ফেচ নকৰিলোঁ। চ' মই ভাবোঁ যে এটা জইণ্ট এফৰ্টত বস্তুটো আমি এটা ডিক্ৰিজ কৰিবলৈ সক্ষম হৈছোঁ। এতিয়াও কিন্তু ৱাটচফুল থকাটো খুব ইম্পৰ্টেণ্ট, বিকজ উই নেভাৰ ন' হাউ এণ্ড ৱেন নিউ ষ্ট্ৰেইন কেন ডেভেলপ, আৰু আকৌ অসমত আহি যাব পাৰে। ছেকেণ্ড ৱেভত স্পেচিয়েলি আমি চাইছিলোঁ, উই লষ্ট লট অফ পিপল। চ' আই ষ্টিল ৰিকুৱেষ্ট ফ্ৰম ইয়ৰ প্লেটফৰ্ম ফৰ পিপল টু wear mask, maintain social distancing, plus এটা যে জেনাৰেল হাইজিন, যে এটা আগত বহুত মান ডেভেলপিং কাণ্ট্ৰিজ বা আণ্ডাৰ ডেভেলপ কাণ্ট্ৰিজ নাই, বহুত মান ৱেষ্টাৰ্ণ কাণ্ট্ৰিজ আপুনি চাব যে এটা লাইফষ্টাইলৰ এটা জেনাৰেল পাৰ্ট আছে মাস্ক ৱেৰিং। যেতিয়াও বাহিৰ যায় টু ছেভ দেমছেলছ ফ্ৰম কমন ফ্লু এণ্ড কোল্ড এণ্ড মে বি অলছ' ট্ৰান্সমিটিং ইট টু আদাৰ্ছ। তো সেই বস্তুটোও এতিয়া লাহে লাহেকৈ ইণ্ডিয়া বা অসমতো বা গুৱাহাটীতো আহি গৈছে। most of the people when you see, they are generally wearing mask. So এতিয়াও ৱাটচফুল থকাৰ দৰকাৰ, আৰু যে আমাৰ লাৰ্ণিংছ আছে লাষ্ট 2-3টা ৱেভৰ, এই লাৰ্ণিংটো লৈ আমি আগবাঢ়িম। এটা সমস্যা বুলি নকওঁ, কিন্তু আমাৰ সকলোৰে এইটো বিষয়টো কনচাৰ্ণ হয় যে গুৱাহাটীত কেইবাটাও সংস্থাই এই কামটো কৰি আছে, কিন্তু এতিয়াও সম্পূৰ্ণৰূপে
বস্তু এটা মানুহৰ ডেইলি লাইফৰ বা পিসফুলি কাম কৰাৰ বাবে আৰু যেনেকুৱা চিটিজবিলাক গ্ৰ' কৰি আছে এটা নৰ্মেল প্ৰত্যেক ইণ্ডিয়াত প্ৰত্যেক আৰ্বান চেণ্টাৰত এটা ষ্ট্ৰেছ আহি গৈছে ৱাটাৰ ছাপ্লাই আৰু ড্ৰিংকিং ৱাটাৰ ছাপ্লাইত তো অনাৰেবল প্ৰাইম মিনিষ্টাৰৰ ভিজনত ৰুৰাল এৰিয়াজত বহুত ভালকৈ আপোনাৰ জল জীৱন মিছন চলি আছে আমাৰ গুৱাহাটী অঞ্চলতো চলি আছে চন্দ্ৰপুৰ আৰু সোণাপুৰ ছাইডত তো দ্যাট এৰিয়া we are taking care and we are hopeful that by end of this year every rural household মানে ঘৰুৱা কানেকশ্যন যাক কয় ড্ৰিংকিং ৱাটাৰ ছাপ্লাইৰ এইটো পাই যাব দুটা নিৰ্নিৰ্মাণ পৰিযোজনাৰ ডাঙৰ প্ৰজেক্ট আমাৰ ডিমৰীয়া আৰু চন্দ্ৰপুৰতো চলি আছে আৰ্বান এৰিয়াজ মোষ্টলি গুৱাহাটীৰ যে আছে দিছ ইজ ফলছ আণ্ডাৰ জুৰিডিকশ্যন অফ গুৱাহাটী মিউনিচিপাল কৰ্পৰেশ্যন বাট দেন মিউনিচিপাল কৰ্পৰেশ্যন মোৰ যেনেকুৱা ইণ্টাৰেকশ্যন আছে আৰু মোৰ যেনেকুৱা মিটিংছবিলাক আমাৰো ইণ্টাৰভেনশ্যন লাগে দে আৰ ট্ৰাইং এ লট এণ্ড দে আৰ ইম্প্ৰুভিং শ্ল'লি য'তে জিলা প্ৰশাসন ফালে পৰা উপায়ুক্ত অফিচৰ পৰা যে ধৰণৰ ছাপৰ্ট দিব লাগে আমি দিবলৈ সাজু আছোঁ এণ্ড আই হোপ থিংছ মুভ ইন এ পজিটিভ ডাইৰেকশ্যন ইন দিছ আৰু এতিয়া আগতে এইটো গুৱাহাটীক কৈছিলোঁ গেটৱে অফ নৰ্থ ইষ্ট এতিয়া অকল নৰ্থ ইষ্টে হৈ থকা নাই চাউথ ইষ্ট এছিয়াৰ দেশবোৰৰ গুৱাহাটীক প্ৰায় এই ধৰণৰ এটা গুৱাহাটীক খ্যাতি লাভ কৰিছে এটা সমস্যা হ'ল ইয়াতে ক্লিনলিনেছ যে যেতিয়াই সৰ্বভাৰতীয় পৰ্যায়ত এনেকুৱা ছাৰ্ভে হয় আমি গুৱাহাটী খুব পিছ পৰি থাকোঁ গতিকে এই বিষয়টো আপুনি এতিয়া নিশ্চয়কৈ কাৰণ ডিব্ৰুগড়ত যেতিয়া আপুনি কাম কৰিছিলে তুলনামূলকভাৱে ডিব্ৰুগড় গুৱাহাটীতকৈ কিছু আগত আছিলে গুৱাহাটী মই ভাবোঁ যে ক্লিনলিনেছ চেলেঞ্জ আছে দেট ফাৰ্ষ্ট ইট হেজ টু বি একচেপ্টেড তাৰপিছতে আমি প্ৰব্লেমটো ৰিজল্ভ কৰিব পাৰোঁ আৰু ডিব্ৰুগড়ৰ যে মোৰ এক্সপিৰিয়েঞ্চ আছে আগেইন দিছ আগেইন মোষ্টলি ফলছ আণ্ডাৰ জুৰিডিকশ্যন অফ GMC বাট দেন আই উইল শ্বেয়াৰ সাম থিংছ ফ্ৰম ডিব্ৰুগড় এক্সপিৰিয়েঞ্চ ডোৰ টু ডোৰ কালেকশ্যন আৰু সলিড ৱেষ্ট মেনেজমেণ্ট প্লেনৰ এটা প্লেনিং সেই ভাবোঁ যে এই দুটাৰ আৰ দ্য কি আৰু গুৱাহাটী বাট অফক'ৰ্ছ গুৱাহাটীৰ স্কেল ইজ মাছ বিগাৰ দেন ডিব্ৰুগড় মই ভাবোঁ যে 25-30টা ডিব্ৰুগড় নিচিনা চাইজ অফ টাউন ইয়াত গুৱাহাটীৰ ভিতৰত আছে বা এৰিয়াজ ইয়াত আছে তো ৰাইজৰ সহযোগিতাটো খুব ইম্পৰ্টেণ্ট প্লাছ কিছুমান এৰিয়া চকুত পৰাকৈ আছে ফৰ এক্সাম্পল ৱেন ইউ গেট ডাউন এট দ্য গুৱাহাটী এয়াৰপৰ্ট তাৰ পৰা যেতিয়ালৈকে আপুনি টাউনলৈকে আহে তাতো মোৰ চকুত পৰিছে যে অলপ মানে চাফ চিকুণ নাই সেইবাবে এটা জেনেৰেল ইম্প্ৰেশ্যনো যায় যে মানে অলপ চাফা হ'ব লাগে বা চিটি টু বা নৰ্থ ইষ্ট বা তেনেকুৱা এটা মানে ইটছ এ ফাৰ্ষ্ট প্লেচ ৱেন ইউ এণ্টাৰ গুৱাহাটী তাত আমি অলপ গাঁও পঞ্চায়ত আৰু NGOs আৰু কিছুমান সংস্থা যাত মেজৰ এজেঞ্চিজ আছে তাত এয়াৰপৰ্ট অথৰিটি তাৰপিছত চেণ্ট্ৰেল ৱেৰ হাউচিং কৰ্পৰেশ্যন তাতে আছে সেইবিলাকৰ লগত কথা পাতি আছোঁ যে কেনেকুৱা আমি সেই ষ্ট্ৰেচটো বিউটিফাই কৰিব পাৰোঁ GMC ইজ অলছ' in sync with us because that doesn't fall under GMC area, the airport area of Guwahati. So I think that with people support and with more outreach, amak olop study koribo lagibo, olop man penal action dibo lagibo, NGOs ok lobo lagibo, community involvement korabo lagibo. Tetia ami olop ag bodibo paru aru it's possible because cities larger than Guwahati have shown it. So ami etu noko je it's not possible. 2 নম্বৰ আছে মই বহুত সৰু জিলাতো কাম কৰিছোঁ গুৱাহাটী অসমৰ যে জেনেৰেল আপোনাৰ পপুলেশ্যন আছে দে আৰ ভেৰি ক্লিনলিনেছ ফ্ৰেণ্ডলি এণ্ড দে লাইক টু ষ্টে ইন এ চেনিটাইজ এনভাইৰনমেণ্ট ইফ ইউ গো টু দ্য ভিলেজেছ অফ ডিব্ৰুগড় অৰ শিৱসাগৰ অৰ মাজুলীৰ ভিতৰুৱা অঞ্চলক গ'লে আপুনি চাব যে গাঁওবিলাক খুব ধুনীয়া আছে সেই মানে হ'ল যে মানুহৰ চাইকলজি আছে চাফ থকাৰ অপৰচুনিটি আমাক ক্ৰিয়েট কৰিব লাগিব যাতে ডোৰ টু ডোৰটো ভালকৈ হৈ যায় ডেইলি কোনোবা এটা পাৰ্টিকুলাৰ টাইমত যায় মানুহ জাবৰ ল'বলৈ তাৰপিছত জাবৰ পেলোৱা ঠাইটো এটা পাৰ্টিকুলাৰ ইয়াৰ মাৰ্কড হওক এই জাবৰ পৰাই কিমান আমি ৰিচাইকেল কৰিব পাৰোঁ কিমান আমি ৰিইউজ কৰিব পাৰোঁ বা কিছুমান যাক কিবা বেলেগ পদ্ধতিত লৈ যাব লাগে বা এটা ভাল লেণ্ডফিল ছাইট যদি আমি বনাব পাৰোঁ চ' আই থিংক দেট উইথ প্ৰপাৰ প্লেনিং উইচ ইজ অলৰেডি হেপনিং থিংছ আৰ গোয়িং টু ইম্প্ৰুভ হ'ব গুৱাহাটীটো আৰু যেতিয়া আমি গুৱাহাটীত বাহিৰৰ পৰা মানুহ আমি টুৰিজিমৰ কথা কওঁ আমি শ্ৰোতাসকলক জনাব বিচাৰি যে সুখী হৈছোঁ আমি য'ত আজি উপায়ুক্ত মহোদয়ৰ সৈতে আমি সাক্ষাৎকাৰ বাণীবদ্ধ কৰি আছোঁ তেখেতৰ বাসভৱনত সুন্দৰ ব্ৰহ্মপুত্ৰ ভিউ এটা আমি পাইছোঁ তো এইধৰণে ব্ৰহ্মপুত্ৰ চাবলৈ আহে দীপৰ বিল চাবলৈ যায় গতিকে এই ঠাইবোৰ আৰু উন্নত কৰাৰ পৰিকল্পনা নিশ্চয় আপোনাৰ আছে আৰ্বান এফেয়াৰ্ছ যে আমাৰ আছে ডিপাৰ্টমেণ্ট তাৰ পৰা বহুত ধৰণৰ প্ৰজেক্ট এতিয়া পাইপলাইনত আছে আৰু প্ৰজেক্টছবিলাকৰ যে সহায় সহযোগিতা জিলা প্ৰশাসন ফালে পৰা দিব লাগে ডে টু ডে বেচিছৰ ৱৰ্কিং বা লেণ্ড ইছ্যুজ সেইবিলাক আমি ৰিজল্ভ কৰি আছোঁ দেৰ আৰ গুড প্লেনছ ইন হেণ্ড এণ্ড আই এম ডেফিনেট দেট আণ্ডাৰ লিডাৰশ্বিপ অফ অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ we will see a change in and also we will see a change in the perspective of how we are looking at things. Dipor Bill hok ba riverfront development hok
তো তেনেকুৱা প্লেনিঙত আছে আৰু জিলা প্ৰশাসন ফালে পৰা যে ধৰণৰ আমি সহায় কৰিব পাৰোঁ GMC হওক GMDA হওক বা কোনো গভৰ্ণমেণ্টৰ প্ৰজেক্ট ইউনিট হওক এইবিলাকক আমি আগবঢ়াম। আপুনি জল জীৱন মিছনৰ কথা কৰে, তাৰ বাদেও যিবোৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ ফ্লেগশ্বিপ স্কিম আছে বা আপোনালোকৰ অসম গভৰ্ণমেণ্টৰ স্কিমবোৰ আছে সেইবোৰ ইয়াত কামৰূপ জিলাত কিদৰে কাৰ্যকৰী হৈ আছে? আমি এতিয়ালৈকে যে মোৰ এক্সপিৰিয়েঞ্চ আছে প্যাডি প্ৰকিউৰমেণ্টত উই আৰ ডুইং ৱেল কম্পেৰেটিভলি অল অভাৰ আছাম। চেলেঞ্জেছ আছে ইয়াত, আৰ্বান পপুলেশ্যন হয়, বাট সোনাপুৰ খেত্ৰী মলাইবাৰী দুটাত আমাৰ প্যাডি প্ৰকিউৰমেণ্ট চলি আছে। মই ভাবোঁ যে এটা খুব মানে লজিকেল আৰু খুব এটা ভাল স্কিম এইটো, কাৰণ Assam is a rice producing state, so there was no reason why we were not selling it to FCI earlier or maybe in recent times. So paddy procurement is something which is very very relevant for Assam, and all the state is doing good in that. Guwahati of bhal kaam kori ase. Other je flagship schemes ase Jal Jeevan Mission hoy gol ba tenekwa apnar Pradhan Mantri Awas Yojana hoy gol, we are doing good in some, we are doing average in some, and I think there is a lot of scope of improvement on which we are working upon. Ami kaam kori asu improve koribole, aru within 5 months 6 months you will see the improvement in all the central government schemes. আৰু ইয়াত এটা হ'ল যে আপোনাৰ কাৰ্যালয়ত যথেষ্ট সংখ্যক লোক আহে, বাহিৰৰ পৰা ব্যক্তি আহে যে পঞ্জীয়নৰ কাৰণে, ভূমি পঞ্জীয়ন হওক বা ফ্লেট ৰেজিষ্ট্ৰেশ্যন এই প্ৰক্ৰিয়াটোৰ কাৰণে। আৰু যিহেতু ইয়াত অহা ব্যক্তিৰ সংখ্যা বেছি, কিছু ইয়াত সময়ৰ প্ৰয়োজন হয়, এই সময়টো কম কৰাৰ বাবে বা ইজ অফ ডুইং বিজনেছ বুলি যাক কওঁ, এইখিনিৰ বাবে আপুনি কি পৰিকল্পনা বা নিৰ্দেশ দিছে? ইয়াত আমি গুৱাহাটীত অলপ প্ৰেছাৰটো বেছি DC অফিচত, আৰু অনাৰেবল চিফ মিনিষ্টাৰ ছাৰ অলৰেডি মিছন বসুন্ধৰা বুলি এটা খুব ধুনীয়া প্লেটফৰ্ম কৰিছে, য'ত আমি কমপ্লেইণ্টছবিলাক পালোঁ। এতিয়া খুব টাইম বাউণ্ডেড মেনাৰত এই বস্তুবিলাক ৰিজল্ভ হৈ আছে, ৰাইজৰ লগত কথা পাতি তাৰ লগত যোগাযোগ কৰি। তো that is one of the ways in which all the services we want to move eventually আপনার পাব্লিক ফ্যাসিলিটেশন সেন্টারবিলাক ক্ৰিয়েট হৈ আছে। আমিও আমাৰ ফালে পৰা আমি চালোঁ যে ল্যান্ড ৰিলেটেড ইছ্যুজৰ পেন্ডেন্সি খুব বেছি আছে, তাহলে আমি 2-3টা বস্তু ইতিমধ্যে ষ্টাৰ্ট কৰিছোঁ। এটা হ'ল যে আমি ডেইলি এটা যে পেন্ডেন্সি থাকে এইটো ডেইলি সন্ধিয়া আমি আমাৰ সব অফিচাৰবিলাকৰ এটা গ্ৰুপ আছে, তাত আমি দি দিওঁ। তাৰপিছত মনিটৰিঙৰ বাবে ডেইলি ইনষ্ট্ৰাকশ্যনছবিলাক ADC লেভেলত কিমান আছে, ব্ৰাঞ্চ অফিচাৰত কিমান আছে, চাৰ্কেল অফিচাৰত কিমান আছে, তো যথেষ্ট ইম্প্ৰুভমেণ্ট ইন লাষ্ট 10-15 ডেজ আহিছে। আৰু মই ভাবোঁ যে এতিয়া আমি ওৱান অফ দি বেটাৰ পাৰফৰ্মেঞ্চ ডিষ্ট্ৰিক্টত আহি গৈছোঁ ইন টাৰ্মছ অফ গিভিং দ্য NOC ফৰ দ্য ইমুভেবল প্ৰপাৰ্টি। বাকী যে বেলেগ ৰেভিনিউ ৰিলেটেড ইছ্যুজ আছে তাৰ বাবে আমি এটা ষ্টাৰ্ট কৰিছোঁ লোক আদালত, মানে DCৰ মানে স্পেচিয়েল ইনিচিয়েটিভত এটা লোক আদালত বুলি, য'ত আমি যোৱাকালি আমাৰ প্ৰথম ছেশ্যন আছিলে আৰু খুব ভাল পালোঁ। তাত ৰাইজৰ আহিছিলে 34-35-40 পিপল উই গট, বাট দেন দেৰ ৱেৰ 2-3 ইছ্যুজ উইচ উই ৱেৰ এবল টু ৰিজল্ভ অন দ্য স্পট। আমি কালিহে এইটো ৰিজল্যুশ্যনটো হৈ গ'ল, আৰু ইছ্যুজবিলাক 5 বছৰ 7 বছৰ বেছি পুৰাণা আছিলে। চ' উই হেভ ক্ৰিয়েটেড এ প্লেটফৰ্ম য'ত DC, চাৰ্কেল অফিচাৰ, ADC ৰেভিনিউ, RKG ব্ৰাঞ্চ, SK মণ্ডল এইবিলাক এক লগত বহে, যাতে যেতিয়া ৰাইজৰ গ্ৰিভান্সটো আহে আমি তাতে প্লেন কৰি এটা ডিচিশ্যনটো দি দিব পাৰোঁ। DC লগত কেতিয়াবা লগ পাব পাৰে মানুহ, কেতিয়াবা চাৰ্কেল অফিচাৰক নাপায়, কেতিয়াবা CDCক নাপায়, এনেকুৱা মানে আনপ্লেণ্ড এপইণ্টমেণ্টত লগ নোপোৱাৰ বাবে কমিউনিকেশ্যন গেপটো হৈ যায়, প্লাছ পেপাৰ ৱৰ্ক দৌৰা দৌৰি সেই অফিচ পৰা সেই অফিচ এইটো হৈ যায়। যেতিয়া আমি চব এক লগত আছোঁ, মই ভাবোঁ যে আমি প্লেন কৰি কালি আমি কি হৈছে কিছুমান কেছ তাতে ৰিজল্ভ কৰিছোঁ, কিছুমান কেছ আমি চালোঁ, চাৰ্কেল অফিচাৰক সুধিলোঁ যে সেই কেছটো মেক্সিমাম আপোনাক কিমান টাইম লাগিব, তো ক'লে ছাৰ 7 দিনত হৈ যাব। তাহলে আমি এটা ডেটাবেছ প্ৰিপেয়াৰ কৰি লৈছোঁ যাতে আমি ফ'ল' আপ কৰি থাকিম বোথ অন দ্য মিছন বসুন্ধৰা এণ্ড দিছ লোক আদালত, যাতে আমি লাহে লাহেকৈ ৰিজল্ভ কৰিব পাৰোঁ। আৰু আমি অলপ পাব্লিকেশ্যনো কৰিছোঁ যাতে ৰাইজ টু নেক্সট টাইম পৰা আমি 2nd Saturday আৰু 4th Saturday চিন্স দে আৰ নন ৱৰ্কিং ডেজ, তেতিয়া অফিচৰো কাম ক্ষতি নহয় আৰু ৰাইজৰো কাম হৈ যায়। সেইবাবে আমি 2nd Saturday 4th Saturday ল'বলৈ চেষ্টা কৰিছোঁ, য'ত আমি ছেশ্যনটো কৰিম আদালতটো, আৰু ৰাইজৰ লগত আৰু ৰাইজ আহে যাতে নেক্সট ছেশ্যন পৰা সেই ইচ্ছাত আমি লৈছোঁ। আৰু মই আশা কৰোঁ এনেকুৱা মই আগতো মাজুলীত বা ডিব্ৰুগড়ত থাকোঁতে টিংখং সমষ্টিত তেনেকুৱা আমি আগতো এইটো কৰিছোঁ, আৰু এটা ভাল প্লেটফৰ্ম এইটো। আৰু ৰাইজৰ লগত কেতিয়াবা DC লগত মুখামুখি হ'লে ইছ্যুজবিলাক সোনকালে ৰিজল্ভ হয়, মই ভাবোঁ যে ৰাইজ এইটো ছাপোৰ্ট কৰিব আৰু গ্ৰিভান্সেছ লৈ আমাৰ লগত আহিব যাতে আমি ৰিজল্ভ কৰিব পাৰোঁ তাক। আৰু এতিয়া আমি সকলোৱে জানো যে গুৱাহাটীত ডাঙৰ ডাঙৰ এডুকেশ্যনেল ইনষ্টিটিউটবোৰ আছে, বাট ইয়াত বিভিন্ন অন্যান্য সংস্থাও আছে যিবোৰে কাম কৰি আছে। আপুনি উপায়ুক্ত হিচাপে স্কিল ডেভেলপমেণ্ট, এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট
স্কিল ডেভেলপমেণ্ট এণ্টাৰপ্ৰেনাৰ ডেভেলপমেণ্ট ওপৰত বিভিন্ন ধৰণৰ এতিয়া ইতিমধ্যে ট্ৰেইনিংছ আৰু মানে গভৰ্ণমেণ্ট স্পন্সাৰ্ড ট্ৰেইনিংছ গভৰ্ণমেণ্ট লেড ইনষ্টিটিউশ্যনছ এইবিলাক অলৰেডি ইতিমধ্যে ছেটআপ হৈছে আণ্ডাৰ আছাম স্কিল ডেভেলপমেণ্ট মিছন হওক বা এমপ্লয়মেণ্ট এক্সচেঞ্জৰ তলত হওক বা বিভিন্ন ধৰণৰ লোনো আপোনাৰ প্ৰধানমন্ত্ৰীৰ বিভিন্ন ধৰণৰ ফ্লেগশ্বিপ স্কিমবিলাকত দিয়া হৈছে মেইন আমি যে এতিয়া আমাৰ যে ডিষ্ট্ৰিক্ট লেভেল এটা স্কিল ট্ৰেইনিং কমিটিও ফৰ্ম কৰা হৈছে নতুন DKSC বুলি কয় তাত আমাৰ মেইন উদ্দেশ্য এতিয়া আমি কৰি আছোঁ যে অলৰেডি যে স্কিল পাই গৈছে সেই সববিলাকৰ প্লেচমেণ্ট ৰেটটো কিমান আছে প্লাছ ইণ্ডাষ্ট্ৰিজ যে আছে বা তেনেকুৱা যে হস্পিটেলিটি হওক বা আপোনাৰ PSUs হওক বা শ্বপিং মলছ হওক যি ধৰণৰ ইণ্ডাষ্ট্ৰি আছে তাক আমি আমাৰে ল'ৰা যাক আমি ট্ৰেইন কৰিছোঁ সেইবিলাকক আমি প্লেচ কৰিব পাৰিছোঁ নে নাই তো মই ভাবোঁ যে সেই লিংকেজ আহিলে আপোনাৰ লোকেল চিটুৱেশ্যনটো বেটাৰ হ'ব এট দ্য ছেম টাইম কম্পিটিটিভনেছ আৰু স্কিল যে আছে এট পাৰ উইথ নেশ্যনেল ডিমাণ্ড যে আছে বা জবৰ যে ডিমাণ্ড আছে তাৰ লগত আছে নে নাই তো বিভিন্ন ধৰণৰ কাম চলি আছে আৰু আনএমপ্লয়মেণ্ট ওপৰত আমি সদায় বিভিন্ন ধৰণৰ শ্ৰেণী মানুহ লগত কথা পাতি গাইডেন্স লৈ আছোঁ so we are trying and we are working ahead in a planned manner I am hopeful that jobs will also grow eventually and eventually the intake from our own boys whom we are training and whom we are skilling that will also grow in the times to come আৰু এটা কথা যে আমি যদি সিকিউৰিটি পাৰ্সপেক্টিভৰ পৰা চাওঁ আমি জানো যে গুৱাহাটী পুলিচ কমিশনাৰেট আছে ল এণ্ড অৰ্ডাৰ আইন শৃংখলা তেওঁলোকে চোৱাচিতা কৰে আপুনি উপায়ুক্ত হিচাপে দেখিছোঁ যোৱা কিছুদিন ধৰি গুৱাহাটীত এই ধৰণৰ ঘটনা সংঘটিত হৈছে আমাৰ সকলোৰে এটা মানে বস্তুটোৰ প্ৰতি আমাৰ সকলোৰে এটা চকু কৈছে বা লক্ষ্য কৰিছে যে এই ধৰণৰ ঘটনা কিয় হ'ল গতিকে আপোনাৰ এই বিষয়ত নিশ্চয় পুলিচৰ লগত কথা হৈছে বা এই বিষয়টো আপোনাৰ এটা কনচাৰ্ণ মই ভাবোঁ যে সোসাইটিত ক্ৰাইমটো স্পেচিয়েলি when the urbanization happened যেতিয়া আপোনাৰ গ্ৰ' কৰে সোসাইটিত টকা বাঢ়ি যায় সোসাইটিত কেতিয়াবা আনএমপ্লয়মেণ্ট প্ৰব্লেমছ আহি যায় ড্ৰাগছ ইজ এ মেজৰ ইছ্যু ইন আছাম অল অভাৰ আছাম যাৰ এগেইনষ্ট বহুত ভাল এটা ফাইট চলি আছে চ' সেই সব লগত মই ভাবোঁ যে এটা নেচাৰেল আউটগ্ৰোথ হয় যে ক্ৰাইমো অলপ ক্ৰিমিনেল এলিমেণ্টছ ইন দ্য ছ'চাইটি ক্ৰাইম সেইবিলাকো বাঢ়ে আৰু ইতিমধ্যে গুৱাহাটী পুলিচ যিমানে কেছ আহিছে মই ভাবোঁ যে খুব সোনকালে আৰু খুব সঠিকভাৱে ইনভেষ্টিগেশ্যন কৰি ৰিজাল্টবিলাক ওলাইছে আৰু অলপ ৰাইজৰ লগত আৰু মতলব আমি ভাবোঁ যে ৰাইজৰ পৰা আৰু সহায় সহযোগিতা লাগে বিকজ আই থিংক ক্ৰাইম ইজ সামথিং উইচ ইজ নিউ ফৰ আছামিজ ছ'চাইটি অলছ' ফৰ এভৰিৱান বিকজ জেনেৰেলি ইয়াত আপোনাৰ ক্ৰাইমৰ সংখ্যাটো নাই অসমত আপুনি বেলেগ জিলাবিলাকত যায় যদি তাত নৰ্মেল ক্ৰাইম যে থাকে নৰ্মেল ক্ৰাইমটো খুব মানে ঘৰৰ কাজিয়া হ'ব পাৰে কিবা হিট অফ দ্য মোমেণ্ট কিবা কেতিয়াবা কাজিয়াত মাৰ্ডাৰ টাৰ্ডাৰ হৈ যায় কিন্তু ডেকয়টি ৰেপ ইভ টিজিং মাৰ্ডাৰ প্লেণ্ড মাৰ্ডাৰ সেই সববিলাকৰ ইনচিডেণ্টছটো মই মোৰ অভিজ্ঞতাত কম পাইছোঁ জিলাবিলাকত কিন্তু গুৱাহাটী সিন্স দ্য চিটি ইজ গ্ৰ'য়িং চ' দেট ইজ অলছ' মে বি দ্য ইল এফেক্ট অফ দ্য হোল আৰ্বানাইজেশ্যন অন দ্য growth of the city so we will have to work more upon it and be more in touch with people civil society লগত পুলিচৰ সম্বন্ধটো ভাল হৈ গৈছে এতিয়া ইতিমধ্যে আমি 31 জানুৱাৰীত কিছুমান ড্ৰাইভ কৰিছিলোঁ য'ত ড্ৰিংকিং ড্ৰাইভিং টু CM ছাৰ নিজে বাহিৰত ওলাইছিলে চ' য'ত চাইছোঁ যে এফেক্টিভনেছ বাঢ়িছে বহুত মন ক্ষেত্ৰত আৰু ক্ৰাইম ইজ সামথিং উইচ ইজ এ ৰিয়েলিটি এণ্ড উই উইল হেভ টু ডিল উইথ ইট একৰ্ডিংলি গুৱাহাটীৰ বহুত ৰাস্তাত ধৰক ষ্ট্ৰীট লাইট নাই প্ৰত্যক্ষভাৱে এইটো আপোনাৰ অধীনলৈ নাহে যিহেতু আজি আপোনাক পাইছোঁ কথা ক'বলৈ আপোনাৰ সৈতে জানিবলৈ গতিকে নিশ্চয় এইটো এটা বিষয় যে সকলোৱে বিচাৰে গুৱাহাটীৰ বিউটিফিকেশ্যন হওক ধুনীয়া হৈ থাকক সৌন্দৰ্যকৰণ হওক আৰু লগতে আপুনি যিটো ক'লে অপৰাধৰ ক্ষেত্ৰত এইবোৰৰ এটা কাৰণ হয় নিশ্চয় গতিকে আপুনি নতুনকৈ নিৰ্দেশ দিছে এইবোৰৰ ক্ষেত্ৰত আমাৰ GMC লগত কোঅৰ্ডিনেশ্যন হৈ আছে ষ্ট্ৰীট লাইট ইজ ভেৰি ইম্পৰ্টেণ্ট both from the beautification point of view crime point of view general sense of security of the people কিন্তু মোৰ মানে যে এক্সপিৰিয়েঞ্চ আছে উইথ ডিফাৰেণ্ট ডিষ্ট্ৰিক্টছ এণ্ড ডিফাৰেণ্ট প্লেচেছ অলপ পাব্লিক অ'নাৰশ্বিপটো আনিব লাগে ষ্ট্ৰীট লাইট আমি লগালোঁ তাৰপিছত কেতিয়াবা বাল্ব চুৰি হৈ যায় তাৰপিছত কেতিয়াবা মোৰ অভিজ্ঞতা আছে আমি মাজুলীৰ এটা এক্সাম্পল কওঁ মাজুলীত আমি যে ব্ৰিজ আছে ব্ৰিজৰ ওপৰত কোনোবা CSR পৰা খুব ধুনীয়াকৈ এটা মানে সুন্দৰ লাইট লগালোঁ সেইটো দলঙৰ ওপৰত দৰিয়া ব্ৰিজ বুলি কয় এইটো খুব ধুনীয়া মাজুলী যেতিয়া আপুনি এণ্টাৰ কৰে ইটছ ওৱান অফ দি মষ্ট বিউটিফুল চাইট ইন আছাম চ' দৰিয়া ব্ৰিজত লগালোঁ এইটো খুব ওখ আছিলে ইউ কাণ্ট steal that light without using a big ladder or a JCB के ऊपर चढ़ के 7 days it was stolen
সো মই ভাবোঁ যে পাব্লিক অনাৰশ্বিপৰো অলপ লাগে আপোনাৰ আৰু অফক'ৰ্ছ উইথ দ্য লোকেল যে এডমিনিষ্ট্ৰেশ্যন থাকে একদম গ্ৰাউণ্ডৰ এডমিনিষ্ট্ৰেশ্যনৰ কথা কৈ আছোঁ মই এম নট টকিং এবাউট এট দ্য DC's লেভেল এট দ্য ADC's লেভেল এট দ্য GMC কমিশ্যনাৰ লেভেল কিন্তু যে মোহৰি নিচিনা বা তেনেকুৱা যে থাকে যে গ্ৰাউণ্ডত থাকে সেইবিলাকৰ লগতো যোগাযোগটো বনাই ৰাখিব লাগে ৰাইজক ফিডবেক দিয়াৰ বাবে তাতে ফিডবেকছবিলাক আহে যে আজি ষ্ট্ৰীট লাইটটো অফ হৈ গৈছে ফিউজ হৈ গৈছে চুৰি হৈ গৈছে বা নিজাববীয়াকৈ ৰাইজক চাব লাগে যে যদি কোনোবা ভুলতো যদি দিনৰ লোকে অন কৰি এৰি থৈছে তাহলে অফ কৰিব পাৰে মানে ৰেচিডেণ্ট ৱেলফেয়াৰ এছ'চিয়েশ্যন ইফ ইউ চি ইন দিল্লী দে ভেৰি ষ্ট্ৰং দে হেভ এ ভেৰি ষ্ট্ৰং ৰোল ইয়াতো আৰু মিউনিচিপেল কৰ্পৰেশ্যন বা গুৱাহাটী প্ৰশাসনত স্কেলটো ইমান ডাঙৰ বিকজ অফ দি পপুলেশ্যন এণ্ড বিকজ অফ আদাৰ থিংছ that until unless people also don't come with the ownership of the public goods or the public property, solution is difficult. So raijok olop moi bhabu je ownership lobo lagibo বিভিন্ন ধৰণৰ স্কিমত এনেকুৱা আহে যে অন দ্য ষ্ট্ৰীট লাইট এণ্ড অল চলি আছে এইবিলাক ভাল স্কিম মই ভাবোঁ যে ৰাইজৰ অ'নাৰশ্বিপ আনিলে আৰু প্ৰশাসন আৰু ৰাইজৰ মাজত যদি কমিউনিকেশ্যন গেপটো কমে তাহলে সলিউশনছ উইল কাম ষ্ট্ৰীট লাইট ইজ এ প্ৰব্লেম এণ্ড ইট হেজ টু বি ৰিজল্ভ এতিয়া আপুনি প্ৰশাসনক ৰাইজৰ মাজলৈ লৈ যোৱাৰ বাবে কি ধৰণৰ পৰিকল্পনা কৰিছে আপুনি এবাৰ জনালে যে লোক আদালতৰ বিষয়টো ক'লে আৰু ওই দিশত আপুনি যে আপুনি যিটো গেপৰ কথা ক'লে এইটো আৰু হ্ৰাস হওক আপুনি কি আমি এটা দুটা আৰু ষ্টেপ লৈ আছোঁ নম্বৰ 1 লৈ আছোঁ এটা পৰ্টেল আমি বনাই আছোঁ এইটো চাগে আমি 10-15 ডেজত লঞ্চ কৰিব পাৰিম দেট ইজ ফৰ পাব্লিক গ্ৰিভান্স য'ত মানুহ ফটো তুলি আমাক ফোন নম্বৰ ডিটেইলছ দি পঠাব পাৰে আৰু ফ'ল' আপো কৰিব পাৰে যে ষ্টেটাছটো কি তাৰ পাব্লিক গ্ৰিভান্সৰ দেট ইজ নম্বৰ 1 আই পাৰ্চনেলি লাইক গেটিং কানেক্টেড থ্ৰু ইমেইল আৰু হোৱাটছএপ বিকজ সেইটো ইজি মিডিয়াম থাকে আৰু মোৰ তেনেকুৱা নাই যে আনটিল আনলেছ আপুনি আহি মোক লগ পাই ক'ব তেতিয়াহে আপোনাৰ কামটো হ'ব ইউ কেন মেছেজ মি আননোন নম্বৰ পৰাও কিবা মেছেজ পালে আই ট্ৰিট ইট ইকুৱেলি at par with other complaints number 1 number 2 আমি আগতে কৰিছিলোঁ এটা ইয়াত আছে যে উপায়ুক্তৰ আপোনাৰ টাইম টেবলটো অলপ ইয়াত হেতু থাকে আনসাৰ্টেন থাকে কেতিয়াবা ইম্পৰ্টেণ্ট মিটিংছ আহি যায় কেতিয়াবা যাবলগীয়া হয় তাহলে আমি এটা পৰ্টেল ষ্টাৰ্ট কৰিছিলোঁ ফৰ এপইণ্টমেণ্ট উইথ ডিচি যে ডিচি মানে ৰাইজ নিজে ইচ্ছাত কিছুমান অপশ্যনছ দিব পাৰে যে মই পৰহি লগ পাব বিচাৰিছোঁ 10টাত ডিচি মডিফাই কৰি তাক ৰিপ্লাইটো দি দিব যে 10টাত নোৱাৰিম 12টা পাৰিম বা ছেকেণ্ড হাফত সেই তাৰিখত নোৱাৰিম আপুনি নেক্সট ডেট আহিব সেই পৰ্টেলটো কিছুমান মানুহ ইউজ কৰিছে কিন্তু বহুত বেছি পপুলাৰ হোৱা নাই ছেকেণ্ড পৰ্টেল যে আমি বনাই আছোঁ মই ভাবোঁ যে সেই পৰ্টেলতে আমি সেই বস্তুটো ইনগ্ৰেইন কৰি দিম এপইণ্টমেণ্ট দিয়াটো তাহলে উই আৰ মুভিং মোৰ টুৱাৰ্ডছ এতিয়া ছ'চিয়েল মিডিয়া আৰু সেইবিলাকৰ টাইম আছে আমি টুইটাৰ পেজত যথেষ্ট এক্টিভিটি ৰাখি দিছোঁ চ' দেট উই গেট ফিডবেক এণ্ড উই ৱৰ্ক অন দ্য ফিডবেক এণ্ড উই ট্ৰাই আৱাৰ বেষ্ট টু ৰিজল্ভ হোৱাট এভাৰ উই কেন এট দিছ পইণ্ট আৰু ধৰক এতিয়া আগন্তুক দিনত আমি যদি এই বছৰৰ কথাটো পাতোঁ 2022 আমি এতিয়া ফেব্ৰুৱাৰীৰ মাজত আছোঁ 1 2 3 তিনিটা যদি প্ৰায়ৰিটিৰ বিষয়ে আপোনাৰ পৰা জানিব বিচাৰোঁ নম্বৰ 1 প্ৰায়ৰিটি আছে দ্য ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যনটো ইয়াত অলপ চিষ্টেমাইজ কৰা ভাল কৰা আৰু যদি কিবা অলপ দুৰ্নীতিও আছে যদি সেইটোও মুক্ত কৰা ইট ইজ দ্য নম্বৰ 1 প্ৰায়ৰিটি টুৱাৰ্ডছ দ্য ৰেভিনিউ এডমিনিষ্ট্ৰেশ্যন নম্বৰ 2 প্ৰায়ৰিটি যে মোৰ আছে দ্যাট ইজ প্যাডি প্ৰকিউৰমেণ্ট যে আমাৰ চলি আছে আই থিংক ইন দ্য ৰুৰেল এৰিয়াজ অফ আছাম দেয়াৰ ইজ লট অফ পটেনচিয়েল তো সেই পটেনচিয়েল ওপৰত কাম কৰি আৰু তাক ভাল কৰি নেক্সট টাইম আৰু ভাল কোঅৰ্ডিনেশ্যন কৰি কেনেকুৱা প্ৰত্যেক বছৰ বঢ়াব পাৰোঁ I think if that takes up in a huge way, that will be a path-breaking phase for Assam as a rice-producing state. 3 number মোৰ যে আছে মই গুৱাহাটীত ইয়াত GMC আৰু GMDA লগত ভালকৈ কোঅৰ্ডিনেশ্যন কৰি মিউনিচিপাল ইছ্যুজ যে আছে তাতে 3টা বডি আমি এক লগত বহি এটা উইকলি কিবা এটা চিষ্টেম থাকে য'ত আমি পাব্লিক গ্ৰিভান্সবিলাক লওঁ য'ত GMCৰ কাম আছে কিন্তু কিবা কাৰণত ল্যান্ড ইস্যু হৈ আছে বাবে ষ্টাক আছে ডিসি অফিস পৰা কাম হোৱা নাই বা কিবা ডিসি অফিসৰ কাম আছে জিএমসি বাবে হোৱা নাই বা বিউটিফিকেশনৰ কিবা জিএমডিৰ কাম আছে বা গুৱাহাটী স্মাৰ্ট সিটি কৰ্পোৰেশ্যন লিমিটেডৰ কাম আছে তাৰ বাবে আমাৰ কিবা সাপোৰ্ট লাগে সো টু ক্ৰিয়েট এ আৰবান কোঅৰ্ডিনেশ্যন टीम ऑफ द ऑल द हेड ऑफ द डीसी ऑफिस का डीसी हो गया जीएमसी का कमिश्नर हो गया जीएमडीए के सीईओ हो गए स्मार्ट सिटी के हाँ तो इन लोगों का एक टीम बनाना है जिससे कि the day-to-day coordination becomes better for overall resolution of the public grievances because all the public grievances we receive are interconnected somehow. Internet
ভাবোঁ যে মা দেউতাৰ ল'ৰা ছোৱালীৰ লগত কথা পতাটো খুব ইম্পৰ্টেণ্ট আৰু কি চলি আছে ল'ৰা ছোৱালীৰ মাথাত এইটো পেৰেণ্টছৰ এটা মই ভাবোঁ যে দায়িত্ব আছে পেৰেণ্টছবিলাকো বেছি বিজি হৈ গৈছে এইবাবে চাগে ল'ৰা ছোৱালীবিলাকো তেনেকুৱা লাইনত গৈছে বাট দেন পেৰেণ্টিংটো অলপ ভাল হ'লে অলপ কথা পাতিব লাগে প্ৰত্যেক বস্তুত একদমে হয় বা কৰিব লাগে বা নকৰিব লাগে ষ্ট্ৰিক্টলি বহুত বেছি ডিল কৰি দিলে কেতিয়াবা প্ৰব্লেমটো ওৱান ছাইডেড গুচি যায় মই ভাবোঁ যে অলপ পেৰেণ্টছবিলাকক মিডিল পাথ লৈ অলপ কথা পাতি এইটো কৰিব লাগে প্লাছ ড্ৰাগছৰ যে ছাপ্লাই আছে ছাপ্লাই চেইনত যথেষ্ট ভাল কাম পুলিচ প্ৰশাসন পৰা হৈছে আৰু হৈ আছে তো ছাপ্লাই চেইনটো ব্ৰেক হ'লে আৰু ডিমাণ্ড চেইনৰ বাবে আপোনাৰ টকিং অফ পেৰেণ্টছ কাউন্সেলিং ইজ মষ্ট ইম্পৰ্টেণ্ট আই থিংক Number 2, অলপ আৰু ইয়াৰ de-addiction centers in a more systemized and organized manners. Psychological counselingৰ বহুত মান ফিল্ড আছে কেৰিয়াৰ হওক স্পৰ্টছ হওক ড্ৰাগছ হওক ইউথ হওক অলপ মোৰ যে অবজাৰভেশ্যন আছে যে অল ইণ্ডিয়াতে অলপ কাউন্সেলিং এৰিয়াটো আমাৰ এতিয়ালৈকে ইমান উঠিব পৰা নাই যিমান উঠিব লাগিছিলে চ' উই নিড মোৰ কাউন্সেলাৰ্ছ আৰু স্কুল কলেজেছবিলাকক খুব অবজাৰভেণ্ট হ'ব লাগে হেড অফ দ্য ইনষ্টিটিউশ্যনছবিলাকক যে ল'ৰা ছোৱালীৰ কি ডাইৰেকশ্যনত গৈ আছে প্ৰত্যেক বাচ্চাৰ লগত এটা টাচ থাকিব লাগে যাতে তাৰ ডাইৰেকশ্যনটো ঠিক আছে নে নাই বা তাৰ মনত কি চলি আছে ছুচাইডছো বহুত বাঢ়ি গৈছে এতিয়া আপুনি চাইছে স্পেচিয়েলি ইন ক'ভিড এণ্ড পষ্ট ক'ভিড চ' কথা পাতাটো কম হৈছে মই ভাবোঁ মানুহৰ মাজত ৰিলেশ্যনছ মাজত বা ডক্টৰ আৰু থেৰাপিষ্ট আৰু মানুহৰ মাজত তো দেৰ উইল বি এ প্লেটফৰ্ম উইচ হেজ টু বি গিভেন টু টক কাউন্সেলিং শুড ইম্প্ৰুভ parenting should also be more interactive with the children and institutions should also take care and police is doing its job already so drugs to bostu to khub mane it's a social problem mane police dhori thakile ba prashashan pura penalize kori thakile he solve hoi jabo moi babu tenekwa bostu nai it needs a more psychosocial approach aru akhabadi je lahe lahe ke বাচ্চাবিলাক এই বস্তুটো বুজিছে I come across lot of smart young students and everyone who know that what is bad আৰু ছাত্ৰ সংগঠনবিলাক যে আছে অসমত they have a very good reach in colleges so they should take up these issues এই ইস্যুজবিলাকো বহুত এটা ইউথৰ ইস্যু ইউথ অৰ্গেনাইজেশ্যনটো ল'বলগীয়াটো খুব দৰকাৰী বহুতমান মোৰ অবজাৰভেশ্যন আছে য'ত মানে these issues are secondary at times for the youth organization because they have a good reach in college they have their student unions they form in elections কেতিয়াবা কিবা protest বা agitation দিলে এইবিলাকৰ খুব মানে মানুহবিলাক কথা শুনে ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন অসমত তাৰে ষ্টুডেণ্ট অৰ্গেনাইজেশ্যনক অলপ হেলমেট পিন্ধা ড্ৰাইভিং ড্ৰাগছ তাৰপিছত কেৰিয়াৰ অৰিয়েণ্টেড ছেশ্যনছ এই সববিলাকত অলপ ইনভলভমেণ্টটো বেছি হ'লে মই ভাবোঁ যে নিশ্চয় এইটো এটা ৰাইট পাথত যাব বস্তুটো হয় আজি আপুনি আমাক সময় দিলে তাৰ বাবে পুনৰ আপোনালৈ ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু আমি আশা কৰোঁ আপুনি যিটো ফিডবেকৰ কথা ক'লে আমি পৰৱৰ্তী সময়ত আপোনাক ষ্টুডিঅ'ৰ মাজলৈ নিমন্ত্ৰণ কৰিলে আৰু শ্ৰোতাসকলে যেতিয়া ফোন আহিব আপুনিও কিছু ফিডবেক পাব আৰু তেওঁলোকৰ সমস্যাৰ বিষয়ে জানিব পাৰিব নিশ্চয় হয় থেংক ইউ ধন্যবাদ জনাই হয় আৰু দৃষ্টিপাত অনুষ্ঠানৰ ইয়াতে সামৰণি মাৰিলোঁ থেংক ইউ দৃষ্টিপাত অনুষ্ঠানটি শুনিলে আজিৰ অনুষ্ঠানত সমল ব্যক্তিৰূপে আছিল কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝা অনুষ্ঠানটিৰ আঁতৰিলে মানৱ প্ৰতিম শৰ্মাই